আজিৰ ভিডিঅ'টোত আলোচনা কৰিম বাগানবেলিয়া ফুলৰ পুলিৰ ফাৰ্ষ্ট ৰিপৰ্টিং কেনেধৰণে কৰিব লাগে আৰু কোনটো ৰেচিঅ'ত ফাৰ্টিলাইজাৰ দিব লাগে আৰু ইয়াৰ 100% পাৰফেক্ট সয়েল মিক্সাৰ বনোৱা দেখাম। কুৰিয়াৰৰ পৰা অহা পেকেটটো আনবক্সিং কৰি লওঁ। ইয়াতে 3টা ভেৰাইটিৰ বাগানবেলিয়া আহিছে, টপ ভেৰাইটি। ভিডিঅ'টো শেষলৈকে চাই থাকক, গোটেইখিনি ভিডিঅ'টোৰ ভিতৰতে আলোচনা কৰিম। আমাৰ অসমত বাগানবেলিয়া পুলিৰ বেছি কালেকশ্যন নাই, সেইকাৰণে কলিকতাৰ পৰা আনিবলগীয়া হয়। গছটোৰ ডাল এটা ভাঙা ওলালে উপায় নাই। 2টা পুলি হেল্ডি আহিছে আৰু এটা পুলি অলপ ভাঙা। এই পুলিটো ভাঙা ওলাইছে, এই ডালটো চাইছে, এই ডালটো ভাঙা। পুলিকেইটাৰ ষ্ট্ৰেছ কমাবৰ কাৰণে ইপছাম সল্ট স্প্ৰে কৰি দিম। পটিং মিক্সত বেলেগ ফাৰ্টিলাইজাৰৰ প্ৰয়োজন নাই। প্ৰথমতে লৈছোঁ মই ফ্ৰেছ মাটি 2 পটৰ বেছি, 40% দিছোঁ ভাৰ্মি কম্পোষ্ট আৰু ফাংগিচাইড, ট্ৰাইকোডাৰ্মা ভিৰিডি। লগতে দিছোঁ 1 মুঠিমান কোকোপিট। ভালদৰে মিক্স কৰি ল'ব লাগিব। ৰিপৰ্ট কৰিবৰ কাৰণে প্ৰথমতে লৈছোঁ মই 4 ইঞ্চি চাইজৰ পট আৰু ড্ৰেনেজ হলৰ ওপৰত মই কাগজ দি লৈছোঁ। পুলিটোৰ ৰুট বল ভাঙা ওলাইছে, চাওঁ কি হয়। ৰিপৰ্ট কৰা হৈ গ'ল। আইডিটো হ'ল ব্ৰিজা ৰেড, এইটো হ'ল বাটাৰ কাপ, এইটো হ'ল ৱাটাৰমেলন কিছ। এতিয়া পানীৰ লগত হিউমিক এচিড মিক্স কৰি দিব লাগিব। এসপ্তাহৰ কাৰণে ৰ'দ নপৰা জেগাত ৰাখিব লাগিব।